কলহী নদীৰ গৰাখহনীয়াই আমাৰ চাম্বপাৰা পথাৰ কঁঠালগুৰি প্ৰাথমিক বিদ্যালয় কেৱল বিদ্যালয়ে নহয়, এইখন এখন ভোট কেন্দ্ৰ হয়। আৰু এই ভোট কেন্দ্ৰৰ সন্মুখত মাত্ৰ হয়তো ফিটাই দি মাফিলে 2 মিটাৰমান জাগাহে আছে সন্মুখত। আমাৰ বহুত সমস্যা হৈছে ইয়াত। এইখন স্কুলত 200ৰ ওপৰত ল'ৰা ছোৱালী শিক্ষা দান লৈ আছে। গতিকে আমি বিভাগীয় কৰ্তৃপক্ষ তথা আমাৰ স্থানীয় বিধায়ক মহোদয়ক অনুৰোধ জনাম, যদিও জলসম্পদ বিভাগে ইয়াত সাময়িকভাৱে কিছু কাম কৰিছে, গতিকে এই কামখিনি আমাৰ স্থায়ীভাৱে এটা সমাধান কৰি দিব লাগে। গতিকে আমি বিভাগীয় কৰ্তৃপক্ষ তথা আমাৰ এইখন সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক মহোদয়ক আমি অনুৰোধ জনাম, যাতে আমাৰ এই অঞ্চলৰ মোটামুটি 500 পৰিয়াল 500 মিটাৰ এৰিয়া ভাঙি মানে খহনীয়াত মানে কবলত পৰিছে। গতিকে এইখিনি স্থায়ীভাৱে সমস্যাটো সমাধান কৰি দিলে আমাৰ এই বিদ্যালয় তথা ভোট কেন্দ্ৰখন এটা স্থায়ী সমাধানত হ'ব। গতিকে আমি অনুৰোধ জনাইছোঁ বিভাগীয় কৰ্তৃপক্ষ তথা আমাৰ এইখন সমষ্টিৰ মাননীয় বিধায়ক মহোদয়ক এইখন সমস্যা আমাৰ স্থায়ীভাৱে সমাধান কৰি দিয়াৰ বাবে অনুৰোধ জনাইছোঁ। গৰাখহনী আমাৰ এতিয়া কঁঠালগুৰি স্কুল আছে, স্কুলৰ মানে গৰাখহী আছে। আমি অনুৰোধ কৰিছোঁ আমাৰ বিধায়ক এই কামটো কৰি দিব।